দোৱা মেহফিলৰ আয়োজন কৰা হৈছিলে, কিন্তু তাত আমাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ সেইদিনাখন জন্মদিন উপলক্ষে সেই কথাখন উলিয়াইছিলে। কাৰণ সেই মেহফিলতে তেওঁক দোৱা কৰা হৈছিল। তেওঁক বুলি নহয়, বিশ্বৰ যিমান আমাৰ লিডাৰ আছে চবৰ কাৰণে, যিমান ধৰ্মৰ মানুহ আছে চবৰ কাৰণে দোৱা হৈছিলে। নাই নাই, চান্দাৰ কথাটো মই ক'ব নোৱাৰিম। চান্দা আজি এটা দোৱা মেহফিল হোৱা হ'লে 10জনৰ সহায়যোগ লাগে, বা কমিটিৰ যদি কিবা পুঁজি আছে তাৰ পৰাও কৰিব পাৰে। এইটো কোনো ডাঙৰ কথা নহয় যে কোনোবাই তাত পইচা দিলে দোৱা মেহফিল হ'ব, এইটো কোনো কথা নহয়। সামাজিক মাধ্যমত ভাইৰেল হৈছে স্ক্ৰীনশ্বটবিলাক, কোনোবাই জৰিয়তে 2500-3000 তেনেকে মানে চান্দা দিছে। এই চান্দাৰ জৰিয়তে সেইদিনাখন গৌৰৱ গগৈৰ জন্মদিন উপলক্ষে দোৱা মেহফিল পাতিছে। নাই নাই, গৌৰৱ গগৈ ডাঙৰীয়াৰ জন্মদিন সিদিনাখন হয়, সেই বুলি যে আমি এটা মেহফিল পাতিব নোৱাৰিম এইটোতো কোনো কথা নহয়। সেইদিনাখন গৌৰৱ গগৈৰ জন্মদিন হয়, কিন্তু সেইদিনাখনে আকৌ আমাৰ মেহফিলখন পতা হৈছে। তাত গৌৰৱ গগৈ ডাঙৰীয়াৰ উদ্দেশ্য কৰি পতা হৈছে নাই, তেনেকুৱা কোনো নহয় যে গৌৰৱ গগৈৰ উদ্দেশ্য কৰি আমি এইটো আমাৰ ধৰ্মীয় হেৰিয়াৰ ভিতৰত হেৰিছো নহয়। কিন্তু একেদিনাই যিদিনাখন আমাৰ গৌৰৱ গগৈৰ জন্মদিন সিদিনাখন আকৌ মেহফিল আছে, সিদিনাখন বিশ্ব শান্তিৰ কাৰণে আমাৰ দোৱা হৈছে, লগতে গৌৰৱ গগৈৰ জন্মদিন হিচাপে তাতো নামটো উচ্চাৰণ কৰা হৈছে। আজি মোৰ জন্মদিন থকা হ'লে কিজানি ৰাইজে ক'লেহেঁতেন যে হাৰিজুদ্দিন আহমেদৰ আজি জন্মদিন, তেওঁৰ কাৰণে স্পেচিয়েল হিচাপে কিবা এটা দোৱা কৰোঁ, বস্তুটো তেনেকৈ গৈছে। কিন্তু আমিতো ইমান গধুৰ হিচাপে ভবা নাছিলোঁ যে আজি মাননীয় নুৰুল হুদা চাহাব তাত থাকিলে কাৰোবাৰ গা জ্বলন উঠিব। আজি 10টা বছৰ ধৰি নুৰুল হুদা চাহাবে আজি ৰূপৈহাট সমষ্টিত আজি বহু অনুষ্ঠান প্ৰতিষ্ঠান ক্লাব চবতে তেওঁৰ অৱদান আছে। আজি ৰাস্তা ঘাট অৱদান আছে। আজি চৰকাৰ নথকা অৱস্থাতো তেওঁ ঘৰে ঘৰে দুখীয়া মানুহৰ বেমাৰ হ'লে খবৰ লয়, কাৰোবাৰ ট্ৰিটমেণ্ট হ'লে ক'লে পইচা দিয়ে, ক'ৰবাত জুই জ্বলি গ'লে ৰাতি জুই জ্বলিলে ৰাতিপুৱাই তেওঁ হাজিৰ হৈ গোটেই খা খবৰ লয়। এনেকুৱা মানুহৰ ওপৰত এনেকৈ কৰিব নাপায়। মই এই কথাটো আপোনালোকক কৈ আছো। এইটো ৰাজনীতিক তেওঁলোকে ৰাজনীতি পৰিণত কৰিছে এইটোৱে যে যিহেতুকৈ একদম খোলাখালি নুৰুল হুদা চাহাব কংগ্ৰেছী বিধায়ক, আজি গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, বিজেপিৰ কিছুমান চেলা চাপাটিয়ে একদম স্পষ্ট বা চেলা চাপাটিয়ে তেওঁলোকে মানে এইটো ৰাজনীতি কৰি কংগ্ৰেছৰ এটা বদনাম আনিব বিচাৰি আছে। কিন্তু ৰাইজে বুজি পাইছে বিজেপিৰ কিছুমান যে চেলা চাপাটি এইটো ৰাজনীতিকৰণ কৰিব বিচাৰিছে, এইটো ৰাইজে বুজি পাইছে। এইটো স্পষ্ট কথা, কোনো ইয়াৰ ধৰণৰ মানে লুকাবকো নাই যে তেওঁলোকে এইটো মানে কংগ্ৰেছী বিজেপি দেখুৱাইছে। মইতো আগত স্পষ্ট ক'লো, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে বেনাৰ পাতি বানাত মাদ্ৰাসাত হেৰি কৰিছে, আমিতো কোনো ধৰণে হেৰি কৰা নাই। কংগ্ৰেছে কৰিলেহে বদনাম স্পষ্ট সেইটো দেখা হৈছে, কংগ্ৰেছে কৰিলেহে বদনাম। আমাৰ মানে ফেচবুক টুইটাৰ আজি সংবাদ মেল কোনোবা ৰিপৰ্টাৰক মাতি নি কোনোবা এজনে কিবা স্পষ্টীকৰণ দি দিয়ে। এইটোতো আমাৰ মানে ভাল দিনৰ শুভ লক্ষণ দেখা নাই। ভাল দিন আহি আছে, গৌৰৱ গগৈ ভাল দিন আনিব, এইটো সঁচা কথা। আজি বুটছৰ পৰা আৰম্ভ কৰি বিহাৰত আজি কি পৰিস্থিতি আপোনালোকে গম পাইছে। আজি বিহাৰত বন্ধ দিছে, কোনেও বন্ধ মনা নাই। আমাৰ সাংবাদিকসকলে ৰাইজক সুধি আছে কি হ'ল, বন্ধ কি হ'ল। আজি প্ৰধানমন্ত্ৰীয়ে বন্ধ দিয়াৰ পিছতো আজি বন্ধ হোৱা নাই, স্পষ্ট দেখা গৈ আছে। 6টা মাহ আছে, ৰাইজে ফল দেখুৱাই দিব। যি কি নহওক, মই আপোনালোকৰ জৰিয়তে শান্তিৰ সমৃদ্ধি বিচাৰিছোঁ যে আমাৰ এটা মাদ্ৰাছা লৈ, এইটো মাদ্ৰাছা খালি অসমতেই সীমাবদ্ধ নহয়, ভাৰতবৰ্ষৰ ভিতৰত আজি পৰমাবেদী মাদ্ৰাছা এটা সুনাম আছে। এই সুনামটো যাতে কোনোবাই বা কোনো দুষ্ট চক্ৰই বেয়া নামত পৰিণত কৰিব নোৱাৰে, তাৰ প্ৰতি আহ্বান ৰাখি আপোনালোকে আজি মই আহ্বান জনাইছোঁ।